যে অত্যাচার ইয়াত চলাই আছে এইটো কিন্তু সকলো দৃষ্টিগোচৰ হৈছে। আজি বিভিন্ন সময়ত আমি দেখিছো এই চৰকাৰ অহাৰ পিছৰ পৰাই গৰু খুঁটিৰ উচ্ছেদ হল। গৰু খুঁটিৰ উচ্ছেদৰ পিছত কি হৈ আছে, গৰু জ্বৰৰ ঘটনা সব আপোনালোকে জানে। মানুহবিলাক আজিলৈকে কোনো ঠাইত ব্যৱস্থা কৰা নহল। বিভিন্ন ঠাইত অসমৰ এটা আমি নাম ধৰিব খোজা নাই। আজি আপোনালোকে দেখা পাইছে সেইদিনাখন আমাৰ হাছিলা বিলত হল, সেইদিনা আমাৰ গুণগুণৰ তাত আমাৰ লখিমপুৰত যিটো হল, আজি আমাৰ চাপৰত যি হাজাৰ হাজাৰ বিঘা মাটি উচ্ছেদ কৰি আছে। আমাৰ কথা হল যে অসমৰ মাটি যদি কৰবাত দিবৰ প্ৰয়োজন আছে তাত এটা চিষ্টেম থাকিব লাগে। এনেকুৱা স্বৈৰাচাৰী ভাৱে, অমানৱিক ভাৱে, অসাংবিধানিক ভাৱে, মানে আনকনষ্টিটিউচনেল, ইলিগেল আৰু আমাৰ ইনহিউমেন ৱে যি হিচাপত মানে এভিকশ্যন চলি আছে, উচ্ছেদ চলি আছে, এই উচ্ছেদ প্ৰক্ৰিয়াত আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই তীব্ৰ ভাষাৰে আমি এইটো কণ্ডেম কৰিছো, ষ্ট্ৰংলি কণ্ডেম কৰিছো। ইয়া ইনহিউমেন, ইলিগেল, আনকনষ্টিটিউচনেল, টোটেলি ভায়োলেশন অফ ন্যাচারাল জাস্টিস। এই কাৰণে ন্যাচারাল জাস্টিস ভায়োলেশন হৈছে এখন কল্যাণকামী ৰাজ্যৰ বাবে নাগৰিকৰ সুৰক্ষা দিয়া, নাগৰিকৰ বাসস্থান দিয়া, নাগৰিকৰ খাদ্যৰ ব্যৱস্থা চৰকাৰৰ কৰ্তব্য। কিন্তু এই চৰকাৰে যেনেকে আজিৰ দিনত উচ্ছেদ কৰি আছে, আপোনার দেখা পাইছে চাপৰত আমাৰ যি উচ্ছেদ চলি আছে বিলাসীপাৰাত, এই উচ্ছেদ তাত মেডিমাটাৰ মাটিও আছে, একশনীয়া মাটিও আছে, খাস মাটিও আছে। কিন্তু সেইখিনি মানুহ বুজনি দি যিখিনি মেডিপাট্টাৰ মাটি আছে সেই মানুহখিনিক মাটিখিনি কেনেকে ল'ব, তেখেতসকলৰ ভেলুৱেশ্যন ফিক্স হৈছে না নাই, নটিফিকেশ্যন হৈছে না নাই, তেখেতসকলৰ ভেলুৱেশ্যনটো ফিক্স কৰি তেখেতসকলৰ ব্যৱস্থা কৰা হৈছে না নাই, যিখিনি মানুহ তাত আছে তাত বেলেগ জেগাত দিয়াৰ আগত তাৰ কিবা ব্যৱস্থা কৰা হৈছে না নাই, তেখেতক কোনো ধৰণৰ বিকল্প থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে না নাই। হয়, চৰকাৰৰ অজস্ৰ খালী মাটি আছে, কৰবাৰ মাটি তেখেতসকলক অলপ অলপকৈ একপোৱাকে দি হলেওতো কৰিব পাৰি। সিদিনাখন মুখ্যমন্ত্ৰী কৈছে য'ত বাংলাদেশী থাকে তাত উচ্ছেদ হবই। মুখ্যমন্ত্ৰী ইষ্টাব্লিছ কৰিব পাৰিছে বাংলাদেশী বুলি। সিদিনা আপুনি যিকেইটা বাংলাদেশত পঠালে সেইকেইটা কি হল? সেইকেইটা আজিৰ দিনত ক'ত? আপোনাৰ পুছবেক পলিচি ক'ত গ'ল? আপুনি অকল বাহবা লোৱাৰ যিটো ব্যৱস্থা, পেপাৰ হেডলাইন, নেশ্যনেল মিডিয়াৰ হেডলাইন দখল কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই কিন্তু অসমৰ জাতীয় জীৱন শেষ কৰি আছে। আজি অকল মাইনৰিটি মানুহৰ নহয়, আজি কাৰ্বি আংলঙৰ জনজাতি মানুহৰ ভূমি কেনেকে ল'ব বিচৰা হৈছে, কাক দিব বিচাৰিছে মাটিখিনি। আজি আমাৰ কি কয় যিটো কোকৰাঝাৰত যিটো মাটি, ৰামদেৱক মাটি দিব পাৰি, আদানীক দিব পাৰি, আম্বানীক দিব পাৰি। অসমৰ হাৰে হিমুজ অসমীয়া মানুহক যুগে যুগে ইয়াত থকা ইয়াৰ নাগৰিকৰ উচ্ছেদ কৰি তেখেতসকলক মাটি দিব লাগিব। কাৰ স্বাৰ্থত কাক সন্তুষ্ট কৰি থাকিব বিচৰা হৈছে? মানুহৰ একপোৱা মাটি, খাস মাটিত নদীভংগ মানুহখিনি তাত যদি খাস মাটিত কৰবাত আছে তেখেতসকলক উচ্ছেদ কৰিব লাগিব। তেখেতসকলক ঘৈণীয়েকবিলাকৰ নামত কিন্তু অবাধে মাটি ল'ব পাৰি, অবাধ সম্পত্তি কৰিব পাৰি তেখেতসকলে। এইটোত কোনো আপত্তি নাই, এইটোত কোনো আইন নাথাকে, এইটোত ল্যান্ড পলিচি কাম নকৰে। একেটা সময়ত চৰকাৰৰ যি ব্যৱস্থা, এক হাতেৰে তেখেতসকলে বসুন্ধৰা 1, 2, 3 জৰিয়তে ভূমি প্ৰদানৰ নামত যে নাটকটো কৰি আছে, আৰু এট দ্য ছেম টাইম এনাদাৰ হেণ্ড কাৰোবাক উচ্ছেদ কৰি থকা হৈছে, কাৰোবাক ভূমি প্ৰদান কৰা হৈছে, কাৰোবাক ভূমিৰ পৰা উচ্ছেদ কৰি থকা হৈছে। আৰু এই ভূমিখিনি আদানী আম্বানী গতাই দিয়াৰ যিটো ব্যৱস্থা, আমি এই বস্তুটোক আমি তীব্ৰভাৱে গৰিহণা দিছো। আজি আমি ভয় কৰি আছো, সেইখিনি ঠাইলৈ আমি যাবৰ কাৰণে ভয় কৰি আছো। কিহৰ কাৰণে ভয় কৰি আছো? আমি একমাত্ৰ ভয় কৰি আছো এই কাৰণেই, তাত আমি গলে সাধাৰণ জনতা উত্তেজিত হৈ প্ৰশাসনক আক্ৰমণ কৰি দিব পাৰে। আমাৰ ভয় লাগে। মানুহখিনি আজি নিজৰ ঘৰ বাৰী হেৰুৱাৰ যিটো যাতনা, সেই যাতনাৰ কাৰণে যিটো অৱস্থা হৈছে, আজি ছচিয়েল মিডিয়া চাব নোৱাৰি, নিউজ মিডিয়া চাব নোৱাৰি। এনেকুৱা অৱস্থাত চৰকাৰে যেটা মানে সেডিস্টিক প্লিজাৰ, পৈশাচিক শান্তি লবি আছে, চৰকাৰে নিশ্চয় অনুধাৱন কৰিব লাগে। এই যে পৈশাচিক শান্তি, সেডিস্টিক প্লিজাৰ, এই সেডিস্টিক প্লিজাৰৰ জৰিয়তে তেখেতে ক'ত তৃপ্তি পায়, কোনবাই একে ৰচিদে কি কৈছিল, কোনবা ৰকিবুল হুছেইনে কি কৈছিল, তেখেতসকলৰ প্ৰযুক্তি ল'বৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা আজি আমাৰ বলবল সাইডত যিটো ভাবে নোটিছ দিছে, ৰেভিনিউ ভিলেজ বছৰে যুগে যুগে ৰেভিনিউ ভিলেজ সেইবিলাককো নোটিছ দিছে, সেইবিলাককো উচ্ছেদ কৰিব। ৰেভিনিউ ভিলেজ হাসিলে তেখেতসকলৰ পিজিআৰ ভিজাৰ মাটি কিন্তু দখল কৰিব পাৰি, পিজিআৰ ভিজাৰ মাটি কিন্তু কাকান্না বনাব পাৰি।
পিজিআর ভিজিআর মাটি দেখে তো দখল করে ল'ব পাৰি নিজৰ নামত রিজোর্ট কিন্তু ফরেস্টৰ মাটিত বনাব পাৰি এইটো কোনো আপত্তি নাই মন্ত্ৰীসকলে নিজৰ ৰিজোর্ট বনাই আছে হোটেল বনাই আছে এলিফেন্ট কৰিডৰৰ মাজত তেখেতসকলে বাগান বনাই আছে সেইবিলাকত আপত্তি নাই সেইবিলাকত ফৰেষ্ট ৰুল ভায়োলেশ্যন নহয় অকল মাইনৰিটি মানুহখিনি ক'ত থাকে তাৰ ক্ষেত্ৰত তেখেতসকলৰ নজৰ আজি আমি এটা কথাই ক'ব বিচাৰিছো ল্যান্ড পলিসি 2019 যেটো লোৱা হৈছে অসম চৰকাৰ জৰিয়তে এই ল্যান্ড পলিসিৰ জৰিয়তে অসমৰ ল্যান্ড বেলেগক গতাই দিয়াৰ যেটো ব্যৱস্থা আজি কাৰ্বি আংলঙৰ মাটি আদানি দিয়া হৈছে কাৰ্বি আংলঙৰ শিক্ষাৰ আণ্ডাৰত নহয় নেকি ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় নেকি আদানি কেতিয়াৰ পৰা ট্ৰাইবেল হল আম্বানি কেতিয়াৰ পৰা ট্ৰাইবেল হল ৰামদেৱ কেতিয়াৰ পৰা ট্ৰাইবেল হল আজি কিন্তু এই সকলো বস্তু আমাৰ অসমৰ মানুহে চাই আছে আমি আমাৰ এআইইউডিএফৰ ফালৰ পৰা আমি তীব্ৰভাৱে গৰিহণা দিছো মুখ্যমন্ত্ৰী যদি ন্যূনতম মানে লোয়েস্ট যদি আজি তেখেতৰ এটা চিন্তাধাৰা থাকে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মাননি মানি এই মানুহখিনিক এটা বিকল্প ব্যৱস্থা ইমিডিয়েট কৰিব লাগে আদাৰৱাইজ অসমৰ ৰাইজে কিন্তু চাই আছে যে এইটো তেখেতে কি কৰি আছে কি কৰিব বিচাৰি আছে মোৰ এটা ব্যক্তিগত বোধ হৈছে যে আজি এনেকুৱা উচ্ছেদৰ জৰিয়তে আগৰবাৰ কেতিয়াবা বিভিন্ন সময়ত বিভিন্নভাৱে ৰাজনীতি কৰে এইবাৰৰ তেখেত 26ৰ নিৰ্বাচনটো এইবিলাকৰ হিন্দু মুছলিম গৰু গাউৰী মাটি উচ্ছেদ মই মানে কি কয় বিপি চলিহাৰ পিছত মই মুখ্যমন্ত্ৰী যি এইবিলাক কৰিছো এনেকুৱা ধৰণৰ এটা নতুন নাটক যেটো আমি ব্ৰিটিছে কৰিছিলে ল্যান্ড আমাৰ যেটো লাইন পথা কৰিছিলে আজি ঠিক একেটা অৱস্থায় এইজনে অঘোষিত এটা লাইন পথা কৰিব বিচাৰিছে এটা বিভেদৰ ৰাজনীতি ইয়াত কৰিব বিচাৰিছে আমি কিন্তু সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই এই সকলো বস্তুক আমি কন্ডেম কৰিছো